তো মনোৰকল যদিহে আপোনাৰ এটা ইউটিউব চেনেল আছে আৰু যদি আপুনি ভাবিছে যে মই ভিডিঅ' দিয়াৰ লগে লগে ভিডিঅ'টো ভাইৰেল হ'ব, ভিডিঅ'ত ভিউজ আহিব, তো তেনেকুৱা কেতিয়াও নহয়। মানে আপোনাৰ ভিডিঅ' দিয়াৰ কিছুমান ট্ৰিক আছে আৰু ট্ৰিককেইটা যদি আপুনি ফ'ল' নকৰে তো আপোনাৰ ভিডিঅ'ত কেতিয়াও ভিউজ নাহে আৰু ভিডিঅ' কেতিয়াও ভাইৰেল নহয়। আৰু যদি আপোনালোকে ভিডিঅ' আপলোড কৰিব নাজানে তো ভিডিঅ'টো স্ক্ৰীনত সকলোখিনি দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো মনোৰকল আপুনি ইউটিউবত ভিডিঅ' দিবৰ কাৰণে এটা এপৰ প্ৰয়োজন হয়। এপটোৰ নাম হৈছে আপোনাৰ YT ষ্টুডিঅ'। তো আপোনালোকে ডাউনলোড কৰি ল'ব। মানে YT ষ্টুডিঅ' মই অপেন কৰি দেখাই আছো যে আপুনি কিদৰে আপুনি ইয়াত ভিডিঅ' দিব পাৰে। YT ষ্টুডিঅ'টো খুলি পেলাই আপোনাৰ যিটো ইউটিউব চেনেল আপুনি লগ ইন হৈ ল'ব। তো প্লাছ আইকনত হৈছে আপুনি ক্লিক কৰিলে ইয়াত আপোনাৰ ভিডিঅ' দিয়াৰ অপশ্যন পাই যাব। কিন্তু মই আজি আপোনালোকক সঠিকভাৱে কিদৰে ভিডিঅ' আপলোড কৰিম মই সেইটো দেখাম। তাৰ কাৰণে আপুনি ইয়াৰ পৰা ভিডিঅ' নিদিব। তাৰ কাৰণে আপুনি আপোনাৰ যদি ইউটিউব আপুনি খুলি ল'ব। ইউটিউবটো খোলাৰ পিছত যিটো প্লাছ আইকন আহিছে সেইটো ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ যিটো ভিডিঅ' আপুনি চিলেক্ট কৰি পেলাই নেক্সট কৰিব। এতিয়া ফাৰ্ষ্ট কাম হৈছে আপুনি ভিডিঅ'ৰ নাম দিয়া। নাম দিবৰ কাৰণে আপুনি ইয়াত পাই যাব অপশ্যনটো। আপুনি ইয়াতে ধুনীয়াকৈ আপোনাৰ ভিডিঅ'টোৰ নাম লিখি দিব। আৰু যদিহে আপুনি ইংলিছত লিখে তো প্ৰত্যেকটো ৱৰ্ডত আপুনি ফাৰ্ষ্ট আখৰটো কেপিটেল দিব। তো মই কেইটামান লিখি লওঁ। তো মোৰ লগত আপুনি এনেকৈ টেক্সট কেইটামান লিখি পেলাই মানে টাইটেলৰ আপোনাৰ 2-3টা ভাগত আপুনি লিখি ল'ব। লিখাৰ পিছতে আপুনি কি কৰিব, এইটো কপি কৰি ল'ব। তো মই আপোনাৰ কপি কৰি লৈছোঁ। কপি কৰি পেলাই যিটো আপোনাৰ এড ডিছক্ৰিপশ্যন দেখিছে সেইটোত ক্লিক কৰিব, পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছতে আপুনি অকণমান তললৈ আহিব। তো আপুনি ইয়াত লিখি ল'ব ইয়ৰ কিউৰিছ। আপুনি ইয়াত কেইটামান কিৱৰ্ড দিব লাগিব, যিকেইটা কিৱৰ্ড আপোনাৰ চাৰ্জত যাব লাগে। মানে আপোনাৰ ভিডিঅ'টো যিহৰ ওপৰত বনাইছে কি আপোনাৰ মানে চাৰ্চ কৰে আপুনি ধুনীয়াকৈ লিখি ল'ব। লিখাৰ পিছতে আপুনি ইয়াতে মই লিখা আছে মানে মই কপি কৰি থৈছিলোঁ। এইকেইটা লিখাৰ পিছত আপুনি এইকেইটা ধুনীয়াকৈ এনেকৈ কপি কৰিব। কপি কৰি পেলাই ইয়াত আহি পেলাই আপুনি পেষ্ট কৰি দিব। তো আপুনি এটা পেষ্ট কৰি দিলে। দিয়াৰ পিছত আপুনি দেখিছে মানে এইকেইটা মোৰ যিকেইটা ভিডিঅ' মই যিহৰ ওপৰত বনাইছোঁ তাৰ ৰিলেটেড মানে এইকেইটা হ'ল আপোনাৰ কিৱৰ্ড। আপুনি এইকেইটা দিয়াৰ প্ৰয়োজন হয় আপুনি দিব। দিয়াৰ পিছতে অকণমান তললৈ আহিব। তাৰপিছত আপুনি ইয়াত হেছটেগ দিব পাৰে। হেছটেগ মানে আপোনাৰ ট্ৰেণ্ডিং হেছটেগ কেইটামান দি ল'ব। তো আপুনি তেনেধৰণে হেছটেগ কেইটামান লগাই ল'ব। লগাই লোৱাৰ পিছত আপুনি এইটো যিটো বেক কৰিব। বেক কৰি আপোনাৰ ইয়াত এতিয়া ভিডিঅ' আপুনি সদায় আনলিষ্টত থ'ব। আপুনি ভিডিঅ' কেতিয়াও লগত পাব্লিক নকৰিব। ইয়াত আপুনি ভিডিঅ' সদায় আনলিষ্টত থ'ব। থৈ পেলাই আপুনি কি কৰিব, ইয়াত আপোনাৰ কৰিবলগীয়া একো নাই। তাৰপিছত আপুনি ডাইৰেক্ট আপলোড কৰি দিব। এতিয়া আপুনি YT ষ্টুডিঅ'ত যাব। YT ষ্টুডিঅ' মই খুলি লৈছোঁ। তো খোলাৰ পিছত আপোনাৰ কণ্টেণ্টত যাব। তো দেখিছে মোৰ ভিডিঅ'টো আপোনাৰ আপলোড হৈ আছে। এতিয়া আপুনি যিটো ভিডিঅ' আপুনি দিলে তাত ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াত কৰিবলগীয়া দুটামান কাম আছে। এটা হৈছে আপুনি ইয়াত যিটো পেঞ্চিলটো দিছে সেইটো আইকনটো ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ইয়াত আপোনাৰ ভিডিঅ'ৰ থাম্বনেইল লগাব পাৰে। আৰু থাম্বনেইল কিদৰে বনাই ভিডিঅ' বনোৱা আছে আপোনাৰ চাই ল'ব। তো কাষ্টম থাম্বনেইলটো ক্লিক কৰিছোঁ। মই থাম্বনেইল এটা বনাই থৈছোঁ। থাম্বনেইলটো মই চিলেক্ট কৰি ডান কৰিছোঁ। এইটো আপোনাৰ থাম্বনেইল লাগি গৈছে। এতিয়া আপোনাৰ আৰু এটা কাম আছে আপোনাৰ মোৰ অপশ্যনত গৈ পেলাই ক্লিক কৰিব। এড টেগ। টেগ কি মানে আপোনাৰ ভিডিঅ'টো কি চাৰ্চ কৰিলে আপোনাৰ ভিডিঅ'টো পাব তাৰ কেইটামান কিৱৰ্ড আপুনি ইয়াত লিখি ল'ব। যিহেতুকে মই আপোনাৰ কিৱৰ্ড লিখিছিলোঁ সেইকেইটাকে মই ইয়াত পেষ্ট কৰি দিছোঁ। মই কিৱৰ্ডটো এনেকৈ কপি কৰিব। কপি কৰি লৈ আপুনি ইয়াত ডাইৰেক্ট গৈ পেলাই পেষ্ট কৰি নেক্সট কৰাৰ লগে লগে আপোনাৰ এইটো ইয়াত পেষ্ট হৈ যাব। তো তেনেকৈ আপোনাৰ 2-3টা টেক্সট আপুনি এনেকৈ যিকেইটা মানে আপোনাৰ ধৰক ভিডিঅ' চাৰ্চ কৰিলে পাব পাৰে সেইকেইটা আপুনি ইয়াতে টেক্সটকেইটা আপুনি ইয়াত গৈ পেলাই মানে চিলেক্ট কৰি দিব। তো এনেকৈ কৰাৰ পিছত আপুনি ইয়াত কাম হৈ গৈছে। ইয়াত আপোনাৰ কেটেগৰীটো আপোনাৰ চিলেক্ট কৰাই আছে। সকলো চব ঠিকে থাকে আছে। এতিয়া আপুনি বেক কৰিব। বেক কৰাৰ পিছত আপুনি এতিয়া ভিডিঅ'টো দিছে আনলিষ্টেডত আছে। যিহেতুকে আপোনাৰ ভিডিঅ'ৰ কাম সকলোখিনি হৈ গ'ল। এতিয়া আপুনি পাব্লিকটো ক্লিক কৰি ছেভ কৰিব। ছেভ কৰাৰ পিছতে আপোনাৰ ভিডিঅ'টো পাব্লিক হৈ যাব আৰু আপোনাৰ ভিডিঅ'টো সকলোৱে পাব। আৰু আপুনি এনেকৈ ভিডিঅ' দিয়াৰ পিছতে আপোনাৰ ভিডিঅ'ত ভিউজো আহিব আৰু আপোনাৰ ভিডিঅ' চাৰ্জতো যাব। আৰু চাৰ্জত গ'লেহে আপোনাৰ ভিডিঅ'ত ভিউজ আহিব। আপোনালোকক মই একেবাৰে সহজকৈ দেখাইলোঁ আপুনি কিদৰে ভিডিঅ' আপলোড কৰিব। তো ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকন দবাই দিব। ভিডিঅ' দি থাকোঁ ভিডিঅ' ফাৰ্ষ্টতে হ'ব। তো আজিলৈ ভিডিঅ' ইমান আছিল। তো আজিলৈ বাই বাই।